সকলকক স্বাগতম জনাও ইএস আসাম পেপাৰ চেনেললৈ সেকেন্ড সেমিষ্টাৰৰ এডুকেশ্যন সাবজেক্টৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে সেকেন্ড সেমিষ্টাৰ ফৰ ইয়ৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কোৰ্স সাবজেক্ট এডুকেশ্যন মেজৰ এণ্ড মাইনৰ শৈক্ষিক মনোবিজ্ঞান very important বা common question answer for examination 2025 got বা chapter number 2 শিক্ষণ আৰু অভিৰচন 1 and 2 marks question and answer তো সেকেন্ড সেমিষ্টাৰ যেটো এডুকেশ্যন সাবজেক্ট আছে এডুকেশ্যন সাবজেক্টৰ নামটো দিয়া আছে শৈক্ষিক মনোবিজ্ঞান তো শৈক্ষিক মনোবিজ্ঞানৰ যেটো তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰ আছে শিক্ষণ আৰু অভিৰচন তো দ্বিতীয় নম্বৰ চেপ্টাৰৰ very important বা common question answer ডিসকাস কৰিম 1 আৰু 2 মাৰ্কছৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে তো তোমালোকে ভিডিওটো সম্পূৰ্ণখিনি তোমালোকে ভালদৰে চাই লোৱা তো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 যে দিয়া আছে যে কোৱেশ্চন নম্বৰ 1 শিক্ষা বা শিক্ষণ মানে কি প্ৰশ্নটো তোমালোকৰ এনেদৰে আহিব যে শিক্ষণ মানে কি শিক্ষা বা শিক্ষণ বুলিলে কি বুজা এনেদৰে প্ৰশ্নটো আহিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশ্যন তো তোমালোকৰ এনসাৰটো এনেদৰে লিখিবা যে মানুহে নজনা কথা জনা বা নতুন কৌশল আয়ত্ত কৰা কাৰ্যকে শিক্ষা বা শিক্ষণ বলা হয় পৰিবেশৰ লগত খাপ খাবলৈ কৰা প্ৰচেষ্টাকে শিক্ষণ বলা হয় তো শিক্ষণ কাক বলে এইখিনি তোমালোকে শিকি যাবা এইবিলাক আছিল শিক্ষণৰ এনসাৰ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 2 যে দা ট্ৰান্সফাৰ অফ লাৰ্নিং কিতাপখন কোনে লিখিছিল তাৰ এনসাৰটো দিয়া আছে যে দা ট্ৰান্সফাৰ অফ লাৰ্নিং কিতাপখন লিখিছিল যে হেনৰি ইলিছে লিখিছিল কোনে লিখিছিল যে হেনৰি ইলিছে লিখিছিল দা ট্ৰান্সফাৰ অফ লাৰ্নিং কিতাপখন কোৱেশ্চন নম্বৰ 3 যে সামগ্ৰিক নিৰীক্ষণৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল এই উত্তৰৰ লগত শিক্ষণৰ কোনটো পদ্ধতি জড়িত হৈ আছে তাৰ আনসাৰটো তোমালোকৰ হ'ব যে অন্তৰ্দৰ্শন পদ্ধতি জড়িত হৈ আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4 যে শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক কোনে কৰিছিল কোন আছিল তাৰ উত্তৰটো দিয়া আছে যে থৰ্নডায়ক আছিল শিক্ষণৰ নীতিসমূহৰ উদ্ভাৱক কোৱেশ্চন নম্বৰ 5 যে অভিৰচন বুলিলে কি বুজা এটা আনসাৰটো হ'ব যে কোনে উদ্দেশ্য প্ৰণোদিত হলে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থান সৃষ্টি হয় তাকে অভিৰচন বলা হয় তো মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্ন এইবিলাক প্ৰশ্ন তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ ফাইনাল এক্সামিনেশ্যন 2025 ৰ কাৰণে 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে গেষ্টাল শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল এই প্ৰশ্নটো ইন্টাৰনেল বা সেশনাল এক্সামিনেশ্যনত আহিছিল তাৰ আনসাৰটো হ'ব যে গেষ্টাল শব্দটো জাৰ্মান ভাষাৰ পৰা উৎপত্তি হৈছিল কোৱেশ্চন নম্বৰ 7 যে শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা এই প্ৰশ্নটো শিক্ষণৰ দুটা বৈশিষ্ট্য তোমালোকৰ আহিব পাৰে তো এই প্ৰশ্নটো 2024 গুৱাহাটী ইউনিভাৰ্সিটি ফাইনাল এক্সামিনেশ্যনত আহিছিল তো তোমালোকৰ কাৰণে শিকি যাবা তোমালোকে যে 2025 বৰ্ষৰ কাৰণে ইয়াৰ উত্তৰটো দিয়া আছে যে এক নম্বৰটো দিয়া আছে ক নম্বৰ যে শিক্ষণ উদ্দেশ্য প্ৰণোদিত দ্বিতীয় নম্বৰ দিয়া আছে শিক্ষণ ব্যক্তিকেন্দ্ৰিক ক্ৰিয়া তো তোমালোকৰ শিক্ষণৰ বৈশিষ্ট্য আহিলে তোমালোকে দুটা পইণ্ট লিখি দিবা তোমালোকে 2 নম্বৰ পাই যাবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে অন্তৰ্দৰ্শন শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা তো তোমালোকৰ এনসাৰটো হ'ব যে ক নম্বৰটো দিয়া আছে ই অংশতকৈ সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব দিয়ে দ্বিতীয় নম্বৰ খ দিয়া আছে যে ই পৰ্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত গুৰুত্ব দিয়ে তো অন্তৰ্দৰ্শন শিক্ষণ দুটা বৈশিষ্ট্য আহিলে তোমালোকে দুটা পইণ্ট লিখি দিবা 9 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি মূল কি তাৰ উত্তৰটো দিয়া আছে পুনৰাবৃত্তি তো প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ মূল কি তো ইয়াৰ আনসাৰটো হ'ব যে পুনৰাবৃত্তি কোৱেশ্চন নম্বৰ 10 যে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত তাৰ আনসাৰটো দিয়া আছে গেষ্টাল বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত গেষ্টাল বা সামগ্ৰিকতাবাদৰ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে যে 11 নম্বৰ প্ৰশ্ন গেষ্টাল মানে কি তাৰ আনসাৰটো হ'ব যে গেষ্টাল এটা জাৰ্মান শব্দ যাৰ অৰ্থ সমগ্ৰ বা সম্পূৰ্ণ আকাৰ মোস্ট ইম্পৰ্টেন্ট হয় এক নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা very ইম্পৰ্টেন্ট যে গেষ্টাল মানে কি বা গেষ্টাল কাক বলে তো তেনেহলে তোমালোকে এনসাৰটো লিখিবা যে গেষ্টাল এটা জাৰ্মান শব্দ যাৰ অৰ্থ সমগ্ৰ বা সম্পূৰ্ণ আকাৰ কোৱেশ্চন নম্বৰ 12 যে অনুবন্ধন শিক্ষণৰ প্ৰৱৰ্তক কোন আছিল তাৰ উত্তৰটো দিয়া আছে যে আইভান পেভলভ আছিল যে অনুবন্ধন শিক্ষণৰ প্ৰৱৰ্তক মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 যে শিক্ষণৰ ভিত্তি কি তো শিক্ষণৰ ভিত্তিটো কি তো হ'ব যে শিক্ষণৰ ভিত্তি হল যে অভিৰচন তো অভিৰচন কাক বলে প্ৰশ্নটো তোমালোকৰ আহিব পাৰে যেহেতু এই প্ৰশ্ন তোমালোকে আগতে পাহিলা তো এই প্ৰশ্নটো শিকি যাবা তাৰ পিছত তোমালোকৰ 14 নম্বৰ প্ৰশ্নটো আছে শিক্ষণ আৰু
পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য লিখা তো তোমালোকৰ শিক্ষণ আৰু পৰিপক্কতাৰ এটা উমৈহতীয়া বৈশিষ্ট্য তোমালোকৰ এক্সামিনেশ্যনত আহিব পাৰে তো তেনেহলে তোমালোকে এনসাৰটো লিখি দিবা যদি তোমালোকৰ এক্সামিনেশ্যনত আহে তে এনসাৰটো দিয়া আছে উত্তৰ যে শিক্ষণ আৰু পৰিপক্কতাই ব্যক্তিৰ বিকাশত সহায় কৰে কি কৰে ব্যক্তিৰ বিকাশত সহায় কৰে শিক্ষণ আৰু পৰিপক্কতাই কোৱেশ্চন নম্বৰ 15 যে দিয়া আছে শিক্ষাৰ সামগ্ৰিকতা বা তত্ত্বৰ গুৰিধৰতা কোন আছিল এই কোৱেশ্চনটো যে গুৱাহাটী ইউনিভাৰ্চিটি 2024 ফাইনেল এক্সামিনেশ্যন আহিছিল তোমালোকৰ কাৰণে শিকি যাবা যে 2025 ৰ কাৰণে তাৰ উত্তৰটো আছে জৰ্জ কুমাৰ আছিল শিক্ষাৰ সামগ্ৰিকতা বা তত্ত্বৰ গুৰিধৰতাৰ আছিল তাৰ পিছত তোমালোকৰ 16 নম্বৰ প্ৰশ্নটো দিয়া আছে অনুবন্ধনৰ ভাগ কেইটা কি কি মোস্ট ইম্পৰ্টেন্ট হয় আৰু উত্তৰটো দিয়া আছে অনুবন্ধনৰ ভাগ কেইটা হল পৰম্পৰাগত অনুবন্ধন আৰু কাৰ্যাত্মক অনুবন্ধন তো এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰৰ কাৰণে বা 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা তাৰ পিছত তোমালোকৰ 17 নম্বৰ প্ৰশ্ন দিয়া আছে অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্ৰিক প্ৰক্ৰিয়া শুদ্ধ নে অশুদ্ধ লিখা তোমালোকৰ শুদ্ধ নে অশুদ্ধ আহিব পাৰে তো তেনেহলে ইয়াৰ উত্তৰটো দিয়া আছে যে অশুদ্ধ যে অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ হৈছে শিক্ষণৰ এক যান্ত্ৰিক প্ৰক্ৰিয়া ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ কোৱেশ্চন নম্বৰ 18 টো দিয়া আছে কৃত্ৰিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক প্ৰক্ৰিয়া কি বলে তাৰ উত্তৰটো দিয়া আছে যে অনুবন্ধন বাদ বলে তো কৃত্ৰিম উদ্দীপকৰ সহায়ত সৃষ্টি কৰা স্বাভাৱিক কি বলা হয় যে অনুবন্ধন বাদ বলে কোৱেশ্চন নম্বৰ 19 যে অনুশীলন নীতিয়ে প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে তো পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে কি কৰে অনুশীলন নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে মোস্ট ইম্পৰ্টেন্ট হয় 1 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা 19 নম্বৰ প্ৰশ্নটো কোৱেশ্চন নম্বৰ 20 টো দিয়া আছে তোমালোকৰ যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন 20 যে শিক্ষণ হল অভিজ্ঞতাৰ মাধ্যমৰে পৰিৱৰ্তন প্ৰক্ৰিয়া তাৰ উত্তৰ দিয়া আছে আচৰণৰ পৰিৱৰ্তন প্ৰক্ৰিয়া শিক্ষণ হল অভিজ্ঞতাৰ মাধ্যমৰে আচৰণৰ পৰিৱৰ্তন প্ৰক্ৰিয়া তো এইবিলাক আছিল সেকেন্ড সেমিস্টাৰৰ তোমালোকৰ যেটো এডুকেশন সাবজেক্ট আছে তো এডুকেশন সাবজেক্টৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2025 ৰ কাৰণে তাৰ পিছত তোমালোকৰ যে 21 নম্বৰ প্ৰশ্নটো দিয়া আছে যে শিক্ষণৰ দুটা সংজ্ঞা উল্লেখ কৰা তো তোমালোকৰ এটা বা দুটা আহিব পাৰে তোমালোকৰ শিক্ষণৰ সংজ্ঞা আহিলে তোমালোকে এনসাৰটো লিখি দিবা তো বহুতে যেটো সংজ্ঞা দিছে তো তাৰ ভিতৰত তোমালোকৰ দুখন মই লৈ আহিছো যে স্ক্যানাৰ মতে তো স্ক্যানাৰ কৈছিল যে আয়ত্তকৰণ আৰু সংৰক্ষণই হল শিক্ষণ 2 নম্বৰত দিয়া আছে যে কলবিনৰ মতে কলবিনে কৈছিল অভিজ্ঞতাৰ জৰিয়তে স্বাভাৱিক প্ৰতিক্ৰিয়াসমূহৰ ৰূপান্তৰ হল শিক্ষণ মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট শিক্ষণৰ সংজ্ঞা তোমালোকৰ আহিব পাৰে তো এক প্ৰশ্নটো তোমালোকে অত্যন্ত গুৰুত্বপূৰ্ণ শিকি যাবা 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰ পিছত তোমালোকৰ যে 22 প্ৰশ্নটো দিয়া আছে শিক্ষণৰ দুটা নীতি লিখা তো তোমালোকৰ শিক্ষণৰ নীতিও আহিব পাৰে তো নীতি আহিলে তোমালোকে লিখিবা তে এনসাৰটো দিয়া আছে সংজ্ঞান অংশগ্ৰহণৰ নীতি শিক্ষাৰ্থীয়ে শিক্ষণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ললে শিক্ষণ অধিক ফলপ্ৰসূ হয় 2 নম্বৰ দিয়া আছে আগ্ৰহৰ নীতি শিক্ষাৰ্থীৰ আগ্ৰহ আৰু মনোযোগ থাকিলে শিক্ষণ সহজ আৰু আনন্দদায়ক হয় তো তোমালোকে শিক্ষণৰ দুটা নীতি আহিলে তোমালোকে দুটা পইণ্ট লিখি দিবা তোমালোকে 2 নম্বৰই পাই যাবা তাৰ পিছত তোমালোকৰ 23 নম্বৰ প্ৰশ্নটো দিয়া আছে শিক্ষণৰ দুটা চৰ্ত লিখা তো তোমালোক শিক্ষণৰ চৰ্ত আহিব পাৰে তো তোমালোকৰ চৰ্ত আহিলে তোমালোকে লিখিবা যে উত্তৰটো দিয়া আছে যে 1 নম্বৰ দিয়া আছে উপযুক্ত পৰিৱেশ শিক্ষণ সফল হ'বলৈ এটি শান্ত উৎসাহজনক আৰু সহযোগিতামূলক পৰিৱেশ প্ৰয়োজন 2 নম্বৰ দিছে প্ৰশস্তি যে শিক্ষাৰ্থীয়ে শিকিবলৈ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সাজু থাকিব লাগিব প্ৰস্তুতি তোমালোকৰ 2 নম্বৰ দিয়া আছে শিক্ষাৰ্থীয়ে শিকিবলৈ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সাজু থাকিব লাগিব তো চৰ্ত আহিলে তোমালোকে দুটা লিখি দিবা তাৰ পিছত তোমালোকৰ 24 নম্বৰ প্ৰশ্নটো দিয়া আছে যে শিক্ষণৰ দুটা তথ্য কি কি তথ্য লিখা তোমালোকৰ দুটা তথ্য আহিব পাৰে তথ্য লিখিবলৈ আহিব পাৰে তো তথ্য আহিলে তোমালোকে লিখি দিবা 1 নম্বৰ দিয়া আছে সংযোগবাদ তথ্য 2 নম্বৰ দিয়া আছে সামগ্ৰিকতাবাদ বা গেষ্টাল তথ্য তো এইটো শিকি যাবা
তোমালোকে 2 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰ পিছত তোমালোকৰ 25 নম্বৰ প্ৰশ্ন আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো দিয়া আছে 25 নম্বৰ প্ৰশ্ন শিক্ষণৰ দুটা পদ্ধতি কি কি তো শিক্ষণৰ দুটা পদ্ধতি তোমালোকৰ আহিব পাৰে তো তোমালোকৰ এনসাৰটো লিখিবা তোমালোকৰ যদি শিক্ষণৰ দুটা পদ্ধতি আহে তো তোমালোকে এনসারটো লিখি দিবা যে কোন নম্বৰ যে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু খ দিয়া আছে অনুকৰণ পদ্ধতি তো তোমালোকৰ শিক্ষণৰ দুটা পদ্ধতি আহিলে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অনুকৰণ পদ্ধতি এই দুটাই আছে শিক্ষণৰ দুটা পদ্ধতি তো তোমালোকৰ যে ফাইনাল এক্সামিনেশনত এনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব তো তোমালোকে ফাইনাল এক্সামিনেশনত শিকি যাবা যে সেকেন্ড সেমিস্টাৰত যেটো এডুকেশন সাইকোলজি সাবজেক্ট আছে মেজৰ আৰু মাইনৰ ষ্টুডেন্টৰ কাৰণে হয় কিতাপটো দ্বিতীয় নম্বৰ চেপ্টাৰৰ যেটা আছে ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাস কৰিলো তো তোমালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শেয়াৰ কৰি দিবা তো তোমালোকৰ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিও এইখিনি আছিল সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও